নমস্কাৰ চালবিদসকল, ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ 5 মাহৰ দিয়া বকেয়া টকা আদায়, ৰাজ্যত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন আৰু চৰকাৰী কৰ্মচাৰীসকলে পাব ডাবল ফেমিলি পেঞ্চনৰ সুবিধা। হয় চালবিদসকল, আমি চৰকাৰী কৰ্মচাৰীসকলৰ আজিৰ এই সুখবৰকেইটা জানি ল'ম। তাৰ লগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চালবিদসকল, আজিৰ আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে 5 মাহৰ দিয়া বকেয়াৰ ওপৰত। হয় চালবিদসকল, জুলাইত বৃদ্ধি পোৱা 5 মাহৰ 4% বৰ্ধিত ডিএৰ বকেয়াৰ 50% টকা আমাৰ এছএছৰ অধীনস্থ শিক্ষক কৰ্মচাৰীসকলে যোৱাকালি লাভ কৰিবলৈ সক্ষম হৈছে আৰু বাকী 50% দিয়া বকেয়া এপ্ৰিল মাহৰ বহাগ বিহুৰ পূৰ্বে তেওঁলোকে লাভ কৰিবলৈ সক্ষম হ'ব। আনহাতে ৰাজ্যৰ আন চৰকাৰী কৰ্মচাৰীসকলেও অহা সপ্তাহৰ ভিতৰত 5 মাহৰ ডিএ বকেয়াৰ 50% টকা লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে 2টা ফেমিলি পেঞ্চন লাভ কৰিবলৈ সক্ষম হ'ব। হয়, কেন্দ্ৰীয় চৰকাৰে ইয়াৰ ওপৰত চাৰ্কুলাৰ প্ৰকাশ কৰি কৈছে যে আমাৰ সামৰিক সেৱাত কাম কৰা কৰ্মচাৰীসকলে অৱসৰৰ পিছত যদি অসামৰিক সেৱাত চাকৰি কৰে তেন্তে কৰ্মচাৰীজনৰ মৃত্যুৰ পিছত পৰিয়ালে 2টা ফেমিলি পেঞ্চনৰ সুবিধা অৰ্থাৎ সামৰিক আৰু অসামৰিক বিভাগৰ 2টা চাকৰিৰ পেঞ্চনৰ সুবিধা কেন্দ্ৰীয় চৰকাৰে দিব। চালবিদসকল, আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ ওপৰত। হয়, ভাৰত চৰকাৰৰ ৰেল বিভাগৰ কৰ্মচাৰীসকলে যোৱা 8 জানুৱাৰীৰ পৰা 11 জানুৱাৰীলৈকে দেশত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবীৰে অনশন ধৰ্মঘট কাৰ্যসূচী পালন কৰে। আনহাতে এই কাৰ্যসূচী শেষ নহওঁতেই আমাৰ সদৌ অসম NPS কৰ্মচাৰী সন্থাই অহা 20 জানুৱাৰীৰ পৰা এটা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। হয়, অহা 20 জানুৱাৰীত সদৌ অসম NPS কৰ্মচাৰী সন্থাই কৰ্মবিৰতি পালন কৰাৰ লগতে চচলত প্ৰতিবাদী সভা অনুষ্ঠিত কৰিব আৰু 31 জানুৱাৰীত সদৌ অসম NPS কৰ্মচাৰী সন্থাই গুৱাহাটীত ৰাজ্যিক ভিত্তিত গণসমাৱেশ গঢ়ি তুলিব। গতিকে চালবিদসকল, এইকেইটাই আছিল আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।